ঐ ইমান দেৰি হ'ল দেউতাক ৰখিয়ে আছো এতে কিবা কৰি আছে আহিবা এৰি ফালে আপি তোৰ ফটো চাবা মই পাগলা হৈ আছো ইমান যে ভাল লাগি আছে মোৰ বাপ্পা ঐ কথাটো কি আজি যাওঁতেও তোক এতে বহি থকা দেখা পালো ইতাকলি জয় নাই যে আকনো ৰখি আছা ইমান দেৰি এই চিংদা কি কম তো মানে চিংদা মোৰ বিয়া আহিলে বাপ্পা ঐ কিনো কয়ে তোৰ বিয়া আহিল চিংদা ঠিকে শুনছা আজি মানে দেউতাই বিয়াৰ ডেট ফিক্স কৰবা গৈছি দেউতাকে ৰখি আছো ৰ এতে বহি পেলাই মানে দেউতাক আহোঁতে মানে আপি তোৰ ফটো এটা উঠাই আনবা দিছো একদম পাগলা হৈ আছো মানে ফটোখন চাবা তোৰ দেউতে বিয়া ফিক্স কৰবা গেছি কিন্তু আপিৰ ফটো দেখা নাই তই ইতাক লাগি দেখা নাই ৰ অকস্মাত হৈ গেল না তোৰ লগতো কি যে হব মানে বুলি আৰু এতে বহি থাকলিয়ে হয় না ঘৰত নাযায় কিয় যাবই দেখোন দেউতাৰে নাই চিংদা একদম মনে মানা নাই মানে মোৰ আৰু অলপ চলপ লাজো লাগি আছে দেচোন বাপ্পা ঐ এনে গতে তাৰ লাজ হয় যিমান হলেও দৰা হবা যাই আছো না দেচোন আগত ভালকে বিয়াখন হয়ে লওক কি দেচোন হবই আৰু কি বুলি ভাবছা তই এইবাৰ জালাৰ বিয়া ফাইনে এই বিয়া কায়ো ৰাখবা নত দে ভালে হৈছে দে পাত বিয়াখন জল্দি আমিও খাবা কাৰণে পাগলা হৈ আছো শুন বিয়াত মুৰ্গী হাঁহ যি লাগে মোৰ দোকানৰ পৰা লবি কিন্তু লম টেনচন নাই দে কি পাগলা বস্তু ই ঐ ফাদাৰে কিতা আহি পাব ফালে ঘন্টা গাৰ কপেনি উঠবা ধৰছি চেৰাপটো লগা হৈছি জল্দি আহি পালি ভাল লাগলা হয় মোৰ সঁচাকে দেউতাহঁতেৰে মোৰ কথা ইমান ভাবছি বিয়া মুঠতে নিংনিপাৰা গাঁৱৰ 1 নম্বৰ বিয়া হব লাগব এনে বিয়া পাতিম যাতে জীৱন ভৰ মানুহে মনত ৰাখে আমাৰ আইটেম মোটামুটি 100টাৰো ওপৰত ৰাখিম মুঠতে নিংনিপাৰা গাঁৱত প্ৰথমবাৰ হব এনে বিয়া কুকুৰে চেৰাপ তেৰাপ খাই বহি আছে বোধহয় এনেকে সি বিয়া পাতব ঐ কুকুৰ দেউতা আহিলা চেৰাপ তেৰাপ খাই বহি আছে না তই বিশ্বাস কৰা দেউতা চেৰাপৰ কথা কৈছা পানীয়ে খাব পৰা নাই মই অকল তোমাৰ বোৱাৰীৰ ফটোখন চাবা কাৰণে পাগলা হৈ আছো মই চালা অভদ্ৰ তই মোক কি শৰম নহয় বুলি ভাবছা নেকি হা প্ৰথমবাৰ গৈছো তাতে আৰু মই ফটো উঠাই আনবা লাগে দেউতা তুমি মনত বেয়াকে দুখ দিলা মই ইমান আশা কৰি আছিলো তাইৰ ফটোটো চাবা মই চালা এতে 5 ঘন্টা ধৰি বহি আছো মই কাৰৰ বিষ উঠি গেছি কথা কবাইছা শৰম নহয় আৰু সেইগিলাখন পিছতো হৈ থাকব এই বিয়াৰ ডেট চেট একদম ফিক্স কৰি আহিছে না চালা কুকুৰ এনেকে বিয়াৰ ডেট ফিক্স কৰে নেকি হা আৰু যদি পাৰা কালি পাৰলি চেৰাপ তেৰাপ নাখাকে থাকবি কিয় দেউতা কাৰণ কালি দেউতাক আৰু জীয়েক আহিব তোক চাবা কাৰণে মোক চাবা আহিব মই জানাততো আপাহে চাবা যায় আপি সিহঁতৰ গাঁৱত নিয়ম বিলাক উল্টা আপাই আপিক চাবা নাযায় আপিহে আপাক চাবা যায় বোলে সেন গাঁৱৰ নাম এনে উল্টা পাৰা নহয় সেইদৰে গাঁওখনৰ নাম উল্টা পাৰা নেকি চব ক্ষেত্ৰতে উল্টাই দেখা পাইছো মই তাৰে গাঁৱত ডক্তৰে তাক মই পাইলছৰ সমস্যা দেখাবা গেলো তাৰপিছত পাগলা ডক্তৰে পাইলছৰ সমস্যা মুখত চাই মোৰ পাইলছ ভাল হবা কাৰণে বোলে 100 বাৰ মান দাঁত ব্ৰাছে কৰি থাকবা লাগব দিনটোত মই কিনো কয় কবা নৰছো আৰু ক'ত চাবা গেলো আপি তোৰ কাৰণে এগিলাখান নহব কিন্তু যিমান যি হলেও এখন ইবাই আমাৰ পাতিমে ঘণ্টা চাবি কিন্তু ফটো উঠে নানি ঢুক দিলি আৰু বিয়াখন ভাঙি নকৰবি আৰু নহলে নাভাববি পুতেৰে বাচি থাকব বুলি মুঠতে এইবাৰ জালাৰ বিয়া হবাই লাগব তোৰ মতে নহয় কালি আহি লওক তাৰপিছত দেখা যাব কি দেখা যাব ফাদাৰ বিয়া পাতিহে এৰিম মই তহঁতৰ মতে নহয় আৰু কথা শুনাত নাই এইবাৰ বিয়া পাতিহে এৰিম মই লগৰ আপাই বিয়া পাতি পেলাই ভাইপেক হ'ল আৰু মোক বিয়া পাতবা নেদলি হব লাজে লাগি আছে কালি চাবা আহিব এফালে মোক উল্টা পাৰাতো নিয়ম বিলাক সঁচাকে বেলেগ ধৰণত দে কি হওক ঘণ্টা বিয়াখন পাতবাই লাগব তাৰ ৰুমৰ গন্ধ ধৰি ইয়াৰ ঘৰত আহিবা ইচ্ছা নাযায় গোটেই ৰুম গাৰ গন্ধত মলমলাই থৈ দিছে ৰন্তু তালুকদাৰ দা দেখোন এই সিগলা বাদ দি ৰুমৰ কি গন্ধ ওলাই থৈছে তই মানুহৰ গাৰ গন্ধ থাকে এনে গন্ধ থাকে না কাবাৰ এইটো আৰু কি কৰিব তালুকদাৰ দা উপায় নাই দিয়ক হ'ব মই বডি স্প্ৰেটো বঢ়িয়াকে মাৰি দিওঁ সেইকাৰণে মানুহ আহিলে হাতত লৈয়ে আনো মানে বডি স্প্ৰেটো দে হ'ব দে জল্দি মাৰি দিছোন নহ'লে ঘণ্টা গন্ধত মাৰা যাম মাৰি আছো ৰ'ব গেছি দিয়ক তালুকদাৰ দা গন্ধটো বাপ্পা ঐ বাকী কওকচোন কিয় বা আহিলা এনেতো নাহে আপুনি কাম থাকিলেহে আহে মানে এটা বিশেষ কথাতে আহিলো কালি আমাৰ জালাক চাবা আহিব কাই চাবা আহিব আপি এটাই দেউতাক আৰু আপিটো আহিব বোলে ই আপি আপাক চাবা আহিব তালুকদাৰ দা জীৱনত প্ৰথমবাৰ শুনছো তাকেইতো সিহঁতৰ গাঁৱত বোলে নিয়ম গিলা এনে বোলে কোন গাঁৱৰ আপি পিছে উল্টাপাৰা গাঁৱৰ গাঁওখনৰ নামহে শুনছো কিন্তু যাই পা নাই না গাঁওখনত নিয়ম বিলাক চব উল্টাই দৰি বোলো কালি তও থাকবি ইমান অলপ দাদেক হিচাপে তই থাকলি অলপ ভাল দেখা হয় সেইটো হ'ব ৰ'ব কিন্তু আপাক চাবা কথাটোহে হজম নহল বাদ দি যাৰ ফালে যি নিয়ম আৰু তাতে মাথা মাৰি থাকিতো লাভ নাই আমাৰ কেইটামান বজাত আহিব এতিয়া কৈছি ৰাতিপুৱা মোটামুটি 10টা মানত আহি পাব বোলে কেনে পাৰলি তই 10টাৰ আগে যাবি আৰু হ'ব দিয়ক যাম দিয়ক টেনচন নাই হ'ব দিয়ক জালাৰ বিয়াখন ভালে হলি ভালে হয় তাকেইতো কমচে কম অলপ পৰিৱৰ্তন হ'ব তিতাহি ঠিকে কৈছি তেতিয়াহ'লে কিবা এটা ভাল কামতো লাগবা পাৰব সি এই বিয়া কি একদম ফাইনেল বুলি ভাববা পাৰো নেকি ইটাই ভাববা নালাগে কালি ভালকে কথাখিনি পাতো ৰচোন আৰু আমাৰ আপাক বা পচন্দ কৰে না নকৰে সেইটো এটা কথা না সেইটোও হয় দিয়কচোন বিয়া এখন পাতা ইমান সহজ কথা নহয় না বহুত কথা থাকেতো তাকেইতো সেইদৰে তও থাকবি কালি হ'ব দিয়ক যাম দিয়ক মই হ'ব দে মই এতিয়া যাই থাকো তোক এইটো কথা কবা কাৰণে আহিছিলো মই যাব ৰ'ব চাহটো খাই যাওক নালগে দে তোৰ গন্ধ পাই আৰু চাহ খাবা মন নাই দে মোৰ কি কৰিব উপায় নাই না আপোনালোকৰ ঘৰত গেলি টেনচন ল'বা নালাগে মই বডি স্প্ৰেটো বঢ়িয়াকে মাৰি যাম গাত দে যাবি মুঠতে 10টা বজাৰ আগতে যাবি হ'ব দিয়ক
ঘণ্টা কেনে নিয়মে এইগিলাখেন ঠিকে আছে দে বিয়াখন হওক কুকুৰৰ জল্দি জল্দি দিনত দিনটো চেৰাপ মাহা খাই পেলাই বেল্টি থাকেহি এতিয়া অলপ কমচে কম ঠিক হ'ব দে মই কিন্তু আৰু বিয়া পাতাত নাই ঘণ্টা একবাৰ বিয়া পাতি জুতি পাই গৈছো জীৱনভৰ এনকে একলাই থাকাই ভাল এইগিলাৰ মাজত মই আৰু সোমাত নাই একবাৰ বিয়া পাতি যি পস্তাইছো আপা ঐ আপি চলি হৈ কি বাইক লৈ আহিছি দেখোনে তাৰ ঘৰত আহিছিবা ডাঙৰীয়া সহায় এটা লাগছিল আপোনাৰ পৰা কওকচোন অনুগ্ৰহ কৰি আপুনি জালাৰ ঘৰটো দেখাই দিব পাৰিব নেকি জালাৰ ঘৰত আহিছি কিয় হে মোৰ আপি মানে জালাক চাবা আহিছি যদি আপিৰ পচন্দ হয় আপোনালোকৰ গাঁৱৰ জালাক বিয়া পাতব দিয়ক আৰু আপি চাবা আহিছি জালা আমাৰ গাঁৱৰ ফালে মানে অলপ নিয়মবিলাক বেলেগ দিয়ক বেলেগ ধৰণৰ নিয়ম দেখোনে বাকী কওকচোন কোনখিনিত আছে জালাৰ ঘৰটো বেছি দূৰ নাই অলপ আগত যাই পেলাই তিনিআলি এটা পাব তাতে যাই পেলাই সুধলি হ'ল দেখাই দিব যাওক তাৰ ঘৰটো ঠিক আছে বাৰু সহায় কৰাৰ কাৰণে ধন্যবাদ কিন্তু ডাঙৰীয়া আপোনাক দেখি বহুত বেয়া লাগে কি আৰু বেয়া লাগলা হয় আপুনি মতা মানুহটো হৈ পেলাই যে দোকান দি আছে সেইটো দেখিয়ে বেয়া লাগে মতা মানুহটো হয় ঘৰৰ ভিতৰৰ কাম কৰিব লাগে আপুনি আহি আৰু দোকান দি আছে এইটো দেখছো আপোনাৰ তিৰিটো ইমান ঠিক নহয় বোধহয় আপোনাৰ মাইকী থাকোতে আপুনি আহি দোকান দিব লগা হৈছে ঐ মাথাৰ কি গণ্ডগোল আছে নেকি নে আপোনাৰ কোৰ কি কথা কয় মই মতা মানুহটো থাকোতে মুঠ তিৰি দোকান দিব লাগে আমাৰ কিন্তু গাঁৱৰ ফালে হেনে নহয় আমাৰ গাঁৱৰ ফালে কোনো মতাই দোকান চোকান নেদেয়ে আৰু যদি কোনোবাই ভুলতে দোকান চোকান দিয়ে একঘৰীয়া কৰোতে বেছি টাইম নালাগে আপুনি বুলি ইয়াতে দোকান দিব পাৰছি ঐ যাওকে মাথা নষ্ট কৰা কথা নকব দেউতা বেছি দেৰি কৰি থাকি লাভ নাই যো দে মাজনী যো ঘণ্টা ক'ৰ পৰা বা আহিছি একেটা জালাক চাবা আহিছি বোলে আপিও আপাক চাবা যায় মই বোলে মতা মানুহটোৱে ঘৰৰ কাম কৰিব লাগে দোকান দিবা নাগে বোলে ক'ৰ পৰা বা আহিছি পাগলাক এটা কিন্তু বিয়াখন হলি জালায়ে বৰ আপি পাব কি ডেঞ্জাৰ দেখোনে কি বাইক চলাই আহিছি জালা নিচিনা গেলৰো তোক চাবা আহিছি খাই ফেলবয়ে বাকী তুমি জালাৰ কোনোবা হয় নেকি কবা গেলি তাৰ নিজৰ দাদেক হেনে দিয়ক মই আচ্ছা বাৰু কিবা কাম চাম কৰা নেকি তুমি কাম মানে কি আৰু খেতিৰ কাম তুমি কৰা নে তোমাৰ মিছেছে কৰে নাই মই বিয়া পাতা নাই দিয়ক আচ্ছা বাৰু বিয়া পাতা নাই নেকি বিয়াখন পাতা ইমান কষ্ট কৰি থাকো একলে বিয়াখন পাতলি আৰু খেতিৰ কাম তোমাৰ মিছেছে চাব পাৰিব নাই নাপাতো দিয়ক কি জালা ল'ৰাটো কেনেহেন তোমাকে সুধলো আৰু বেয়া নাপাবা নাই বিৰাট ভাল ল'ৰা কাম বনত কেনেহেন বা কাম মানে কিবা সৰু সুৰা বেপাৰ কৰি থাকে আচ্ছা বাৰু বিয়াৰ পিছত কিন্তু এইগিলা বেপাৰ চেপাৰ কৰবা নেদো আৰু তাক নকৰে বাকী কথা এটা সুধো ডাঙৰীয়া আপোনাৰ কি কথা সুধাচোন কপালত যে আপুনি তিৰি মানুহ নিচিনা ফটাটো লৈছে কিহৰ কাৰণে নহয় মানে আমাৰ গাঁৱৰ ফালে মানে মতা গিলাই ল'ব লাগে ফটাটো কিনো কয়ে ঠিকে শুনছা তুমি এতিয়া সদায় গিৰেক ঘৈণীয়েকৰ মাজত মৰমটো বেছি হৈ থাকে মোৰ বেলেগ কাম আছে ইয়াতে বহি থাকলে নহয়তো জলদি আপাটোক মাতা চাই ফেলে যাম আৰু যদি পচন্দ হয় আৰু একেবাৰে বিয়া ফিক্স কৰিয়ে যাম আহিব ৰ অলপ ধৈৰ্য ধৰচোন নহয় মই এনেকে বহি থাকি টাইম খেদাব নোৱাৰো নহয় ঘণ্টা এহঁতৰ লগত থাকলি পাগলা হ'ব লাগবই মই বাকী আপোনালোকৰ হাতটো একো অসুবিধা নাই নাই নমস্কাৰ নমস্কাৰ বাকী আপাই কি কৰি আছে এতিয়ালৈকে আহাই নাই যে আহিব বহি মানে অলপ লাজ কৰি আছে নাই লাজটো থাকবা লাগে মই লাজ কৰিলে ভাল পাওঁ আপোনালোকে বহকচোন মই চাহটো বনাও সেইগিলাখন নকৰব চাহ মই বনাম কি কথা কয় নালগে আপোনালোকক যে আৰু কিমান বুজাম এখেতে কনাই নেকি কথাখিনি হয় দিয়া এখেতে কলৰ ফালে মানে আলহী খাবা গেলি আলহীৰ ঘৰত নিজে চাহ বনাই পেলাই খায় দেউতা তুমি ইমান টাইম বহি আছা যোৱা চাহটো বনগে বলক পাকঘৰলৈকে বলকচোন বঢ়িয়াকে চাহটো বনাও মই হ'ব দিয়ক বলক কি তোমাৰ লগত কথা পতা হোৱাই নাই তোমাৰ চাকৰি ক'ত পিছে মই প্ৰাইভেট বেংক এটাত কাম কৰি আছো ৰ'ব বেংকতহে কৰা নেকি ভালে দি মানে বহুত দেৰি হৈছে বেয়া নাপায় যদি আপোনাৰ আপাক মাতি দিয়কচোন অলপ বেংকৰে কাম আছে যদি মোৰ পচন্দ হয় বিয়াৰ ডেট আজিয়ে ফিক্স কৰি থৈ যাম নেকি দিয়া মই পঠাই আছো দিয়া বেয়া নাপাব আৰু হ'ব দিয়া আপা আপা যদি মই বিচৰা ধৰণে হয় বিয়া ফিক্সে কৰি থৈ যাম আজি আহি পালা পালো কেতিয়াবাই পালো তুমিয়ে নেকি জালা হয় দিয়া ময়ে জালা আহা বহা ওচৰত এনেকে পেংটা পেংটিকে থাকবা নাংগে নহয় মানে প্ৰথমবাৰ লগ পাইছো না তোমাক হ'ব দিয়া কথাখিনি পাতি লওঁ বহাচোন ঘণ্টা মই যিমান ভাবছিলো তাতকে দেখোন বেছিহে ঠগাই তোমাৰ এনে বয়স কিমান মান হৈ আছে মোৰ বয়স 29 বছৰ বয়স বেছি হোৱা নাই বাৰু তোমাৰ আৰু বেয়া নাপা যদি তোমাৰ বয়সটো কবাচোন কি কথা কোৱা হে তোমাক মই চাবা আহিছো বিয়া পাতবা কাৰণে আৰু ইটাতে তুমি মোৰ বয়স সোধা ল'ৰা মানুহক কোনোবা ছোৱালীয়ে বয়স সুধবা পাই নেকি হ'ব দিয়া গম পোৱা নাছিলো বেয়া নাপাবা চৰি এইবিলাক ভুল নকৰবা হ'ব দিয়া বাকী আৰু কোৱাচোন বাকী আৰু মানে কিবা বোলে বেপাৰ চেপাৰ কৰা এইবিলাক কিন্তু বিয়াৰ পিছত বাদ দিবা লাগিব তোমাৰ মোক পচন্দ হৈছে না আজিৰ দিনত এইবিলাক পচন্দৰ কথা পাতি থাকি লাভ নাই পচন্দ হৈছে কামৰ লগত বিয়াৰ পিছত একদম ডাঙৰ বেপাৰে কৰিম ডাঙৰ সৰু বেপাৰ চেপাৰ একো নাই মুঠতে একো কামে কৰবা নোৱাৰা বাহিৰত যি কৰবা লাগে কামে খুৱাবা লাগে সেইটো মই কৰিম নহয় মোৰ চাকৰি আছেতো দৰমহা 30,000 বেছি পাওঁ হয় নেকি দিয়া হ'ব দিয়া ঘণ্টা এতছে আৰু কি লাগে তুমি ঘৰৰ গোটেই কাম কৰিব পাৰা না ঘৰৰ গোটেই কাম মানে ধৰা ভাত ৰান্ধা বাচন ধোৱা কাপোৰ ধোৱা এইগিলাখান আৰু মই কৰিম না আপা মানুহটো এইফালে হয় নেকি পিছে বিয়া কেনচেল কাৰণ মোক ভালকে ভাত বনোৱা বাচন ধোৱা ঘৰৰ কাম কৰা হেনে লৰা লাগে তোমাৰ নিচিনা নালগে দিয়া নহয় তোমাৰ লগত ধেমালিহে কৰিছো তুমি কি কোৱা মই সেইটোহে চাইছো কথা কো মই কিন্তু ধেমালি ভাল নাপাওঁ হ'ব দিয়া চৰি ভাত ৰান্ধা বাচন ধোৱা এইগিলাখান মোৰ বাই হাত কাখেৰ হলেও নহব নহয় ভালকে বনাব পাৰবা লাগব যেনেকে যি বিচৰো সেই কিন্তু বনাই খুৱাব লাগব তুমি কি তোমাক মই কথা দিলো তোমাক কষ্ট কেতিয়াও নেদো মই কথা এটা কওঁ না মই কোৱা তোমাক কিন্তু দেখাত বিৰাট ধুনীয়া লাগে দিয়া হ'ব দিয়া থেংক ইউ কি তোমাৰ বা মোক কেনে লাগে
কথা এটা কওঁ দেখাত কেনে লাগে কিবা লাগে মোক সিগিলাখান সুধি লাভ নাই আৰু যদি মোক ধুনীয়া লাগছি আৰু বুলি যে কতে তোমাক আৰু ধুনীয়া লাগবলে সেইটো কথা নেকি নাই নাই এনে সুধলো আৰু শুনা বাকী চব ঠিকেই আছে মোটামুটি 1-2 দিনত তোমাক মোৰ ঘৰত লৈ যাম তাৰপিছতহে মই বিয়াটো ফাইনেল কৰিম কেনেকে কি কিমান কি বনাবা জানা তোৰ গোটেই কাম তুমি একদিন কৰবা লাগব মোৰ ঘৰত সিদিনাখনহে মই বিয়াটো ফাইনেল কৰিম ঘণ্টা কেনে ধৰণৰ আপি দেখোন ইহক ঘণ্টা মাৰ পৰা ভালকে শিকবা লাগব শিকি হলেও কৰবা লাগব গোটেই বিয়া পাতিহে এৰিম ওপৰ মুখে চাই আৰু কি ভাববা ধৰলা নাই নাই একো ভাবা নাই দিয়া কোনদিনাখন নিবা তোমাৰ ঘৰত দিম ৰবা মই তোমাক ফোন কৰি দিম না হ'ব দিয়া বলা নহ'লে অলপ তোমাক আমাৰ ৰাস্তাবিলাক দেখাই দিওঁ হয় নেকি বলা পিছে কিন্তু বেছি টাইম নাই মোৰ লগত বেছি দেৰি কৰবা নোৱাৰা ঠিক আছে হ'ব দিয়া বল বলা বলা ঘণ্টা যেনকে হলেও বিয়া পাতিহে এৰিম মই তাতে আৰু চাকৰি কৰে একো কামো কৰবা নাগে মই এলাহাত বা ক'ত গে নাই দিয়ক বাহিৰত ওলাই গৈছি বোধহয় অলপ কথা আছে না সিহঁতৰ মাজত আগতে বহুত আপা চাবা গেলো কিন্তু আপিৰ পচন্দে নহয় কোৱা নচ্ছো আৰু এখন কেনে ধৰণৰ বিয়া বাকী চাহটো খাই কেনে পালা আপোনালোকে ভাল পাইছি না বঢ়িয়া হৈছে দিয়ক আপোনালোকেও কেনে চাহ বনাই আমাৰ ঘৰত গেলিহে গম পা হ'ব দিয়ক বঢ়িয়াকে বনাই দিম দিয়ক আপোনালোকৰ ঘৰত গেলে বাকী মোৰ একো আপত্তি নাই আপিৰ পচন্দে মোৰ পচন্দ আমাক যৌতুকতো বিশেষ একো নিদিলেও হ'ব আমাৰ আপি যৌতুক চৌতুক এইগিলাখান ভাল নাপায় আমাৰ ওচৰত আপি আপা এটা বিয়া পাতি আপাটোৰ ঘৰৰ পৰা ইমান যৌতুকত দাবী কৰি বস্তু লৈছি তেনে আমাৰ আপি কৈছি যে মই যাক বিয়া পাতো যৌতুক চৌতুক একো নিদিলেও একো কথা নাই কি কথা কয় আপি চলিক যৌতুকৰ কথা সঁচাকে কৈছো আমাৰ আপি এইগিলা যৌতুক চৌতুক একদম ভাল নাপায় বিশ্বাস কৰক যৌতুক বোলা বস্তু একো নালাগে কেৱল আপাটোক দিলি হ'ল আপাটো ভাল হলি হ'ল আপাটোক দিলি হ'ল মানে বিয়া মোৰ আপিলত বিয়াখন দিলি হ'ল কেৱল এটা কথা কওঁ কিন্তু এতিয়াও যদি কিবা কৰিও আছে ভুলতো যাতে কিন্তু একো নকৰে বিয়াৰ পিছত আৰু তাৰ কাৰণে বেলেগে আমাক এক গৈৰা কৰিব সেইকাৰণে তাক ভালকে বুজে ক'ব যাতে সি একো কাম নকৰে কেৱল ঘৰৰ ভিতৰৰ কামখিনি কৰিলি হ'ল বাচন ধোৱা কাপোৰ ধোৱা তাতে ভালকে ঘৰখন চললি হ'ল কাৰণ ইনকাম কৰিবৰ কাৰণে মোৰ আপি আছে আমাৰ উল্টাপাৰা গাঁৱত কোনো এটা মতা কোনো এটা আপাই একো কৰাৰ ৰেকৰ্ড নাই এখেতেতো গমেই পায় এখেতৰ লগত চহৰীয়াই যি একলে কাম কৰে সেইদৰে এক ঘৰীয়া কৰি থৈ দিছে আৰু এটা বস্তু ভুলতো পাহৰিবা নালাগে কপালৰ পৰা যাতে ফটাটো কেতিয়াও নুগুচে সদায় যাতে ভালকে লগয় ঘৰত কেতিয়াবা নললি কথা নাই কিন্তু বাহিৰত গেলি লগবাই লাগিব কাৰণ তেতিয়াহে গিৰেক ঘৈণীয়েকৰ মাজত মৰমটো ঠিকে থাকে কি আপিৰ যদি আপত্তি নাই আৰু বিয়া ডেটটো আজিয়ে ফিক্স কৰিম দিয়ক কথা এটা সুধো আপোনাক সুধ আপুনি যে কলা আপাক দিয়া কথা মানে কি বিয়াৰ পিছত কি আপা আপোনালোকৰ ঘৰত থাকবা লাগব নেকি সেইটো সুধবালে কথাই নাই সি আপোনালোকৰ ঘৰত আহিবা পাৰিব কিন্তু মাহত মাত্ৰ একদিন কাৰণ ঘৰখন চলাব লাগে না ময়ো বুঢ়া হৈ আহিছো ময়োতো এটা সময়ত বিয়া হৈ আহিছো না একো নাই আপা হৈ জন্ম লৈছি তো যাবাই লাগিব একদিন হয় নেকি হ'ব দিয়ক নালগে দিয়ক আপোনাৰ আপি মোৰ আপাক বিয়াত পাগাই কিহৰ ঘণ্টাৰ কথা কৈ আছে আপুনি আপোনাৰ আপিৰ আপত্তি নহব পাৰে কিন্তু আমাৰ আপত্তি আছে দিয়ক তালুকদাৰ তেতিয়াৰ পৰা শুনিয়ে আছো কিহৰ ঘণ্টাৰ কথা কৈ গলা নিয়ম আপোনালোকৰ ফালে থাকবা পাৰে আমাৰ ফালে নাই বা আপাই বিয়া হৈ পেলাই ঘৈণীয়েকৰ ঘৰত যায় কথা কবাইছে আপুনি কি বুলি ভাবছে আপুনি ধকা থাকবা পাৰে কিন্তু আমাৰ আপাই কিয় ধকা থাকবহে হয় দিয়ক ঠিক কথা কৈছে বাপ্পাই মোৰ মৰমৰ আপাটোক লৈ যাবা খোজে এখন নিয়ম উল্টা পাৰা গাঁৱত দেখাই থাকবো আমাৰ ইয়াতে নহয় কেঞ্চেল কৰিলো এখন বিয়া আবাই মতা হৈ পেলাই তিৰি হৈ থাকবো কথা কবা আহিছি আপোনালোকৰ উল্টা পাৰা গাঁৱৰ মানুহ নিচিনা চৰম নহয়তো নাচাই কিয় কপালত গোটেই ফটা লৈ ঘূৰে ভালে কৈছে এখন বিয়া কেঞ্চেল কৰি নেকি ঠিক আছে পিছে আপোনালোকে এটা চাকৰিয়াল আপি ঘেৰলাক মনত ৰাখব আপি আপোনালোকৰ আপাক অলপো কষ্ট নেদলাক হয় আপি নিচিনা আপি পাবা আপোনালোকৰ লাখ লাগব লাখ হ'ব নালগে দিয়ক হ'ব দিয়ক আমি পুতেক এনে জন্ম দিয়া নাই থকা থাকবা কাৰণে জন্ম দিয়া নাইতো মোৰ আপাৰ ওপৰত বিশ্বাস আছে সি থকা থাকবা নাযায় আপোনালোকে বেলেগত চাব আপা নেকি ঠিক আছে বাৰু কিন্তু এটা কথা মনত ৰাখব আমাৰ উল্টা পাৰাত যোনে বিয়া হয় এই নিয়ম পালন কৰবাই লাগিব তো আপোনালোকৰ কথা হেনেহেন ল'ৰা চাই লওক আপোনালোক ঠিক কথা কৈছে মোৰ আপাক থকা থাকবা দিম বাপ্পাও নে ভালে আছো আপোনাৰো লগত চহৰীয়া আৰু আপি দেখবা জাগা নাপালা হ'ব দিয়ক বহুত শুনলা আপি এখেতসকলে বিয়া নেদে বোলে আপাক বোলে তোৰ লগত বিয়া বোলে কেঞ্চেল কৰছি বিয়া কেঞ্চেল কৰিছি মানে তাক বিয়া পাতাৰ পিছত বোলে সি বোলে আমাৰ ঘৰত থাকিলে বোলে কিবা বোলে ধকা হ'ব সেইকাৰণে বোলে বিয়া নেদে বোলে তোৰ লগত যদি বিয়া দিবার ইচ্ছাই নাছিল কবা লাগছিল না আগতে সেইখিনি আমাৰ টাইম বিলাক এনে খেদল তহঁতে পাগলা হৈছা নেকি হা বিয়া কেঞ্চেলৰ কথা কৈ আছা কেঞ্চেলটো তই কি বিয়া হৈ পেলাই ধকা থাকবা যাবি নেকি সিহঁতৰ ঘৰত কপালত কি ফটা লগাই ঘূৰবি নেকি তই হা থাকবা পাৰো ধকা আৰু লগাব পাৰো কপালত ফটা তোৰ মতে কথা নহব মই এই লগত বিয়া হমেই হম তাতে আৰু আমাক একো যৌতুক চৌতুকো নালাগে বুলি কৈছো এতৰ কথা মতে হ'ব না শুনা তোমাৰ ঘৰখনক লৈ মোৰ একো প্ৰব্লেম নাই মোৰ লগত বিয়া হোৱা সঁচাকে মই কৈছো না দুদিনৰ পিছত তোমাক মোৰ ঘৰত লৈ যাম তাৰপিছত মই কোৱা মতে যদি তুমি গোটেইখিনি পাৰা তেতিয়াহ'লে মই তোমাক বিয়া পাতিম হ'ব দিয়া যাম তো কিয় নাযাম ঠিক আছে বাৰু আমি এতিয়া যাই থাকো তুমি অলপ ভাবি চাবা সিহঁতৰ কথা মতে হ'ব না আপোনাৰ আপিৰ লগতে বিয়া হম তো 2 দিন পিছতহে গম পোৱা যাব আমাৰ ঘৰত গেলি হ'ব দিয়া মই কথা দিলো কি কথা দিয়াই কুকুৰা তই একবাৰে কৈছো নৰা বুলি কৈছো নৰা এখন বিয়া পাতিম দেচোন তহঁতে কেনেকে ৰাখা হ'ব দিয়া আমি যাই থাকো তোমালোকে কাজিয়া কৰি থাকা তহঁতে এটা কথা মনত ৰাখবি মই তাইক বিয়া পাতিম গাহৰি থকাই থাকিম সিহঁতৰ ঘৰত তহঁতৰ কথা মতে নহয় তহঁতে মাজত সোমবা লগা কিহৰ দৰকাৰ আছে কুকুৰ দেচোন দেখো পাতি পেলাই তই বিয়া এখন জ্বালা সঁচাই কৈছো তই যদি এখন বিয়া পাতা গম পোৱা যাব তই যে এটা তিৰি মোৱা দে মই চিৰিময় হয় চেন্দেলৰ ওচৰত তোৰ দাঁত খহি যাব কা থাকবা যা তই থাকবি কোনি ৰাখিব পাৰে এখন বিয়া হোৱাত কাৰণ ময়ো জ্বালা হয় জ্বালা 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 নহয় বিয়াৰ পিছত কি ক'ব লাগিব জানানা তই ধকাৰাম পৰে তই বেছি কথা ক'বা নাই বন্ধুসকল ভিডিঅ'টো আজি ইমানখিনি আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে বন্ধুসকল আজিৰ কাৰণে বাই বাই